ৰাজ্য চৰকাৰৰ প্ৰবঞ্চনাৰ বলি হৈছে শিৱসাগৰ জিলাৰ মুকালনি মিচিং গাঁও আৰু এই মুকালনি মিচিং গাঁৱৰ যিসকল ৰাইজ সেই ৰাইজসকলে দীৰ্ঘদিন ধৰি তেওঁলোকে দুৰ্ভোগ ভুগি আহিছে এখন পকী দলঙৰ কাৰণে। আৰু এই মুহূৰ্তত মই আছো এডাল এডলীয়া হাকুৰ ওপৰত, যি এডলীয়া হাকুৰ ওপৰেদিয়ে ইয়াৰ যিসকল স্থানীয় লোক সেই স্থানীয় লোকসকলে তেওঁলোকে ইয়াত যাতায়াত কৰিবলগীয়া হৈছে। আৰু এটা কথা ক'ব লাগিব, যিহেতু শিৱসাগৰ সমষ্টিত বৰ্তমান অন্তৰ্ভুক্ত হৈছে মুকালনি গাঁও, আৰু এই মুকালনি গাঁও পূৰ্বতে আমগুৰি সমষ্টিত আছিলে, কিন্তু বৰ্তমান যেটো শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আৰু দেখিবলৈ পোৱা গৈছে এই যিসকল অঞ্চলবাসী ৰাইজ, সেই অঞ্চলবাসী ৰাইজে তেওঁলোকে এই যিখন মিটং নদী, এই মিটং নদীৰ ওপৰে তেওঁলোকে এডলীয়া হাকুৰ ওপৰে অহা যোৱা কৰিবলগীয়া হৈছে। আৰু মই যিটো দেখুৱাইছো, যিডাল এডলীয়া হাকু প্ৰায় 100 মিটাৰৰ দূৰত্ব বা 100 মিটাৰ ওপৰ হ'ব এই এডলীয়া হাকুডাল। আৰু এই এডলীয়া হাকুডালেই তেওঁলোকে মিটং নদী, যি খৰচোতা যি মিটং নদী আছে, সেই মিটং নদীৰ ওপৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে। মই দেখুৱাইছো। আৰু তেওঁলোকে টুলুঙা নাওৰে কেনেধৰণে অহা যোৱা কৰিবলগীয়া হয়, আৰু এখন টুলুঙা নাও যিহেতু এই মুহূৰ্তত মিটং নদীৰ মাজেৰে গৈ থকা দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ যি খাদ্য সামগ্ৰী, সেই খাদ্য সামগ্ৰীসমূহ এনেধৰণে টুলুঙা নাওৰে নিবলগীয়া হয়। মই সেই পৰিৱেশ দেখুৱাইছো। আমাৰ মাজত এজন জ্যেষ্ঠ ব্যক্তি আছে, মই যদি আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব যিটো আপোনালোকে ইয়াত যুগ যুগ ধৰি এই যি এডলীয়া হাকু, এই এডলীয়া হাকুৰ ওপৰে অহা যোৱা কৰিবলগীয়া হৈছে, জনপ্ৰতিনিধি আছিলে আপোনালোকৰ, জনপ্ৰতিনিধিয়ে কেনেকুৱা ধৰণৰ গুৰুত্ব দিছিলে? জনপ্ৰতিনিধিবোৰ কৈছিলে আপোনালোকৰ সভাপতিযোগ আমি পুৰাম আৰু আমাক আপোনালোকৰ বহুমূলীয়া ভোটকেইটা দি জয়যুক্ত কৰক। আমি আছো। আৰু যিহেতু এতিয়া আপোনালোক শিৱসাগৰ সমষ্টিত সোমালে, আগতে আমগুৰি সমষ্টি আছিলে, আমগুৰি সমষ্টিৰ যি জনপ্ৰতিনিধি আছিলে তেওঁলোকে কেনেধৰণৰ গুৰুত্ব দিলে? একেটা আমগুৰি প্ৰতিবাদী আছিলে আৰু অনন্ত সেইভাগে আপোনাৰ দলং বনাই দিম। অনন্ত মৰি গ'ল, আজৰিতো আপোনাৰ আমগুৰিটো নাই এতিয়া। এইভাগে আপোনাৰ বলব নিবলৈ আজিলৈকে দলংটো প্ৰতিষ্ঠা নকৰিলে। হয়, নিশ্চয়। যদি মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব যিটো আপোনালোকে এনেধৰণে অহা যোৱা কৰিবলগীয়া হয় এডলীয়া হাকুৰে, ভয় লাগে নাই আপোনালোকৰ? আমি এনেকুৱা ভয় লাগো। এই মানে আমাক এইটো মানে পকা দলংটো একটু লাগে আমাক। কিমান দিন ধৰি আপোনালোকে এনেদৰে অহা যোৱা কৰে? বহুত বছৰ হ'ল আৰু। বহুত বছৰ হ'ল আৰু। কাৰোবাৰ যদি অসুখ বিসুখ হয় তেতিয়া কি হয়? ইয়াত কেতিয়াবা মানে পৰে দেখোন, আৰু ল'ৰা ছোৱালী পৰি যায়। হয়, নিশ্চয়কৈ তেওঁলোকে কৈছে ইয়াৰ বহুত অসুবিধা হয়। ইয়াৰ যিসকল স্থানীয় লোক, এই যি বাঁহৰ হাকু, এই বাঁহৰ হাকু বা কেতিয়াবা পৰি যাবলগীয়া হয়। ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসকলেও ইয়াৰ পৰা পৰি যায় বুলি ইতিমধ্যে কৈছে। আৰু যিহেতু তেওঁলোকে দুৰ্ভোগ ভুগি আহিছে দীৰ্ঘদিন ধৰি। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব যিটো আপোনালোকৰ যদি কাৰোবাৰ অসুখ বিসুখ হয় তেনেহ'লে কেনেকুৱা ধৰণে অহা যোৱা কৰিবলগীয়া হয়, আপুনি কি ক'ব সেইটো? এনেকুৱা যেনে তেনে আমি অহা যোৱা কৰো। যেনে এইটো যদি পাৰ কৰিব নোৱাৰি নাৱৰে অহা যোৱা কৰো। কালি পৰহি দিন আমাৰ মোৰ ল'ৰাটো পৰিয়ে গ'ল, মানে দলঙৰ পৰা পৰিছে। বেগে চেগে চপা আৰু আঁতৰিব জনাৰ কাৰণে বাচিলে। কিমান বয়সৰ? 8লৈ পাইছে। মিটং নদীৰ মাজত? এই মাজত আকৌ এই মাজত পৰিলে। কালি স্কুল যোৱাই নাই, আজি পৰীক্ষা বুলিয়ে গ'ল। ইমান অসুবিধাত আমাৰ ল'ৰা ছোৱালী পঢ়াইছো, ইমান অসুবিধাত আমি চলি আছো। ইমান বছৰ দিমকৈ এতিয়ালৈকে একোৱে দিয়া নাই আমাক চৰকাৰে। সেইটো কাৰণে আমি চৰকাৰক বৰ বেয়া পাইছো, মানে কাৰণ ইমান অসুবিধা জেগাত আমি থাকিলেও আমাক উলটি নাচাই নহয়। ইমান বানপানী, ইমান কিবা বৰষুণ, আলিও বেয়া, ইমান বেয়া মাটি। তাৰপিছত আমি যিমান অসুবিধাত আমি জীয়াই আছো আমিহে জানো আৰু ভগৱানে জানে। হয়, নিশ্চয়কৈ বহু অসুবিধাত আছে এই যিসকল স্থানীয় লোক। তেওঁলোকে কৈছে তেওঁলোকৰ যি অসুবিধা, সেই অসুবিধা তেওঁলোকেহে জানে আৰু ভগৱানেহে জানে বুলি কৈছে। আৰু মই যিডাল এডলীয়া হাকু, মই সেই এডলীয়া হাকুডাল দেখুৱাইছো। এডলীয়া হাকুডালে দিয়ে যিটো ইয়াৰ ছাত্ৰ ছাত্ৰীসকল পাৰ হ'বলগীয়া হয়, আৰু তেওঁলোকে ইয়াত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। ছাত্ৰ ছাত্ৰীসকলে এবাৰ কেতিয়া পৰিও যায় বুলি কৈছে। যিটো মই তোমাৰ ওচৰত ভাইটি, কি ক'বা যিহেতু তোমালোকৰ এই যিটো সমস্যা, এই সমস্যাটো মানে জনপ্ৰতিনিধিক যিটো বিভিন্ন সময়ত অৱগত কৰি আহিছা, এই মুহূৰ্তত কি আহ্বান জনাব তোমালোকে ৰাজ্য চৰকাৰখনক? এই মুহূৰ্তত আহ্বান জনাবলৈ কি আছে আৰু, আমাক মুঠতে দলং এখন লাগে। তাৰপিছত আমাৰ বহুত অসুবিধা হয়, কিন্তু চব অসুবিধানো ক'ত পূৰণ হ'ব। সেইকাৰণে আমাৰ অসুবিধাটো হৈছে, ফাৰ্ষ্ট অসুবিধাটো হৈছে আমাৰ দলংখন লাগে। তাৰপিছত ছেকেণ্ড অসুবিধাটো আমাৰ পানীত বহুত প্ৰব্লেম হয়, মানে ইয়াৰ লেতেৰা পানীবোৰ হয়। আৰু ল'ৰা ছোৱালী কিমান পৰিছে, বেছিভাগ ডাঙৰ মানুহৰো জ্বৰ হ'লে মানে অসুবিধা হয় অহা নিয়া কৰিবলৈ। আৰু নাৱত কেনেকে আনিব, কিছুমান আহিব নোৱাৰাবোৰ তাতে মৰি গৈছে, ঘৰতে মৰিছে। তেনেকে বহুত অসুবিধা প্ৰব্লেম হয় আৰু আমাৰ। বেছিভাগ সৰু ল'ৰা ছোৱালীবোৰ স্কুল যাবলৈ, স্কুলৰ সিপাৰত আছে, সিপাৰত অকল 5ম শ্ৰেণীলৈকে আছে। সেইকাৰণে এফালে আহিবলৈ হ'লেতো অসুবিধা হয়। যিহেতু বৰ্তমান শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, তোমালোকৰ এৰিয়াটো অখিল গগৈ পৰিছে বিধায়ক হিচাপে, গতিকে তেওঁ কি আহ্বান জনাবা? অখিল গগৈ কি আহ্বান জনাবা? অখিল গগৈ ছাৰে আমাৰ ইয়ালৈ আহিছিলে, ইলেকশ্যনৰ আগত আহি পিনি
আমাৰ ইয়াৰ প্ৰব্লেমবোৰ সুধি পিনি প্ৰব্লেমবোৰ ক'লোঁ কৈ পিনি তাৰপিছত আকৌ উকিল গৈ ছাৰে ইয়াত মানে প্ৰব্লেমবোৰ সমাপ্ত কৰিম কৈছিলে কিন্তু এতিয়া ইলেকশ্যনৰ আগত দেখা দিছিলে দুবাৰমান এতিয়া দেখা নিদিয়ালৈকে এতিয়া অহা নাই এতিয়া অহা নাই হয় নিশ্চয়কৈ অখিল গগৈৰ ওপৰতো তেওঁলোকৰ যিটো ক্ষোভ আছে বুলি ইতিমধ্যে জনাইছে নিৰ্বাচনৰ পূৰ্বে অখিল গগৈ আহিছিলে কিন্তু বৰ্তমানলৈকে অখিল গগৈ অহা নাই বুলি কৈছে আৰু মই দেখুৱাইছো এজন ব্যক্তি আহিছে এই যিডাল বাঁহৰ আখু সেই বাঁহৰ আখুটোলৈ এজন ব্যক্তি আহিছে আৰু মই দেখুৱাইছো এই মুহূৰ্তত কেনেধৰণে তেওঁলোকে আহিবলগীয়া অৱস্থা হয় আৰু এই মুহূৰ্তত যিহেতু ক'ব লাগিব শিৱসাগৰ জিলাৰ যি মুকালনি মিচিং গাঁও সেই মুকালনি মিচিং গাঁৱৰ যি দুৰ্দশাগ্ৰস্ত জীৱন সেই দুৰ্দশা জীৱনৰ যি যাতায়াত ব্যৱস্থা সেই যাতায়াত ব্যৱস্থা আমি এইবিলাক দেখুৱাইছো আৰু ইয়াৰ পাছৰ ৰাজ্য চৰকাৰখনৰ যি কৰ্তব্য আছিলে সেই কৰ্তব্য তেওঁলোকে কেনেকুৱা ধৰণে পালন কৰিব আৰু এই যিসকল স্থানীয় লোক সেই স্থানীয় লোকসকলে তেওঁলোকে জনাইছে যে তেওঁলোকক এখন পকী দলঙৰ প্ৰয়োজন হয় আৰু সেই পকী দলংখন হ'লেহে তেওঁলোকৰ যি দুৰৱস্থা সেই দুৰৱস্থা অন্ত পৰিব বুলি কৈছে আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব শাসনাধিষ্ঠ যিখন চৰকাৰ হৈছে সেই চৰকাৰখনে এইসকল ৰাইজৰ যি দুৰ্দশাগ্ৰস্ত জীৱন সেই জীৱনৰ যি কেতিয়া পৰিসমাপ্তি ঘটাব সেয়া পৰৱৰ্তী সময়তে লক্ষণীয় হৈ থাকিব